Hello students and welcome back to Aspire Academy. মই হলো তোমালোকৰ আনমোল মেম যেহেতু আমি পঢ়ি আছো ক্লাস 10 chapter 11 the human eye and the colorful world. First part to হৈ গল আজি আমি কৰিম second part and here we go. See second part আমি কি গম পাম সোয়া power of accommodation এটো মানে কি মই বুজাই আছো দেই চিন্তা কৰিবলৈ কথা নাই সোয়া কিতিয়াবা আমি সৰু থাকোতে আমাৰ চকুটো ভালে থাকে লাহে লাহে আমি কিছুমানৰ চকু বেয়া হৈ যায় হয় না কিছুমানে ওচৰৰ বস্তু দেখা নাপায় কিছুমানে দূৰৰ বস্তু দেখা নাপায় এটো কিয় হয় আমি আজি গম পাম সোয়া the eye lens is composed of fibrous jelly like material আমাৰ চকুৰ যোনটো লেন্স আছে কোনটো লেন্স থাকে কনভেক্স লেন্স কৈছো ন লাষ্ট ক্লাছত তোমালোকে মনত আছে নাই ভিডিও চাইছেন নাই so it is composed of fibrous jelly like material okay its curvature can be modified to some extent by the ciliary muscles মানে কি জানা আমি চ্যাপ্টার 10 ত কি গম পাইছো যে এটা পার্টিকুলার লেন্স কনভেক্স হোক ইয়া কনকেভ হোক তার আমি যদি কোনটা একটা জায়গায় আমি যদি অবজেক্ট দিও তার একটা সার্টেন জায়গাত ইমেজ ফর্ম হ'ব এটা ফিক্স জায়গা হয় কিয় ইমেজ হেতু ফিক্স হ'ব কারণ তার ফোকাল লেন্থ ফিক্স আছে কি ফিক্স আছে ফোকাল লেন্থ ফিক্স আছে সেই কারণে ইমেজ কোড ফর্ম হ'ব এটা একটা ফিক্স থাকে কিন্তু ইয়াক আমি আমাৰ সোয়া আমি কথাটো হল যে আমি গুটে এই সংখ্যা দেখিব আছে নে নাই ওচৰৰ বস্তু দেখিব আছে দূৰৰ বস্তু দেখিব আছে সো এই ডিসটেন্সও ফিক্স নহয় মই কিটাবা ওচৰৰ বস্তু চাম কিটাবা দূৰৰ বস্তু চাম সো ডিসটেন্সও ফিক্স নহয় সো সেই কাৰণে এই বস্তুটো দেখিবলৈ আমাৰ ফোকাল লেন্থ ফিক্স হ'ব নোৱাৰে সো উই হ্যাভ টু চেঞ্জ দা ফোকাল লেন্থ we have to change the focal length তাৰ কাৰণে কি কৰিব লাগিব তাৰ কাৰণে এই গুটে লেন্সটো ফোকাল লেন্থ মানটো জানাই this is radius of curvature আৰু এটো এৰ আধা হ'ব ফোকাল লেন্থ সো হে চেঞ্জ হ'বলে কি কৰিব লাগিব এই লেন্সটো কিটাবা পাতল হ'ব লাগিব কিটাবা মোটা হ'ব লাগিব হয় না চকুৰ লেন্সটো কিটাবা পাতল হ'ব লাগিব কিটাবা মোটা হ'ব লাগিব এটো কোনে কৰিব its curvature can be modified to some extent by ciliary muscles এই muscles সোয়া এই muscles যদি টানি দিয়ে বস্তুটো পাতল হৈ যাব হয় না আৰু যদি এৰি দিয়ে লুজ হৈ যায় বস্তুটো মোটা হ'ব যদি আমাক দূৰৰ বস্তু দেখিব আছে আমাৰ লেন্স অটোমেটিকলি পাতল হৈ যায় আৰু যদি ওচৰৰ বস্তু সব আছে আমাৰ চকুৰ লেন্স অটোমেটিক মোটা হৈ যায় বুজি পাই আছেন নাই ওকে সি the change in curvature of the eye lens can thus change its focal length মই যি কৈ আছো তোমালোক হয় না নহয় যদি চকুৰ লেন্স যদি তার মানে মোটা হৈ যায় পাতল হৈ যায় তেনেকে আমাৰ ফোকাল লেন্থটো চেঞ্জ হ'ব যাতে আমি দূৰ আৰু ওচৰৰ বস্তুটো আমি দেখিব পাৰিম when the muscles are relaxed the lens become thin thus its focal length increase this enable us to see distinct object clearly মই যেহেতু কৈছো যেতিয়া লেন্সটো পাতল হৈ যাব তেতিয়া আমি দূৰৰ বস্তু দেখা পাম আৰু যেতিয়া লেন্সটো মোটা হৈ যাব তেতিয়া আমি ওচৰৰ বস্তু নিয়াৰ পইণ্টটো দেখা পাম when you are looking at object closer to the eye ciliary muscles contract this increase the curvature of the eye lens the eye lens then become thicker consequently the focal length of the eye lens decrease this enable us to see nearby object clearly বুজি পাইছেন নাই okay now let's move to the next slide board matit chua the ability of সোয়া এটা এই ওয়ার্ড যোনটো accommodation আছে তার মানে কি the ability of eye lens to adjust its focal length is called accommodation মানে কি জানা আমাৰ চকুৰ এটো এবিলিটি যেতিয়া মানে চকুৱে ফোকাল লেন্থটো এডজাস্ট কৰিব পাৰে সপোজ মোক দূৰত চাব আছে লগে লগে মোৰ চকুৰ লেন্সটো পাতল হৈ যাব যদি মেনে কৰিম লগে লগে মোৰ চকুৰ লেন্সটো মোটা হৈ যাব এই এবিলিটি কি কোৱা যায় এই এবিলিটি কম আমি accommodation কি কও accommodation however the focal length of eye lens cannot be decreased below a certain minimum limit obviously সব বস্তু লিমিট আছে হয় না everything has limit যদি না sky is the limit now see আমাৰ চকুৰ লেন্থ মানে লেন্সটো এটা পার্টিকুলার মানে ডিসটেন্স লৈকে পার্টিকুলার সাইজ লৈকে তো ক্ষীণ হ'ব তাতকে তো আৰু পাতল হ'ব নোৱাৰে হয় না নহয় সো হেতুৱে কৈ আছে try to read a printed page by holding it very close to your eyes যদি আমি বস্তুটো কিছুমান আমাৰ যেটা পেজটো আমি লৈ কিনে একদম ওচৰলৈ এনেকে ডিপেন আমি যদি চাবলৈ বিচাৰ আমি দেখা নাপাওঁ আমি বস্তুটো ক্লিয়াৰলি নাপাওঁ হয় না নহয় you may see the image being blurred or feel strained in the eyes মানে যদি আমি কপি এটা লৈ পেলাই একদম ওচৰলৈ চাও আমাৰ অলপ মাথাটো বিখাব নহলে আমাৰ মানে এইটো বস্তুটো ব্লাৰ আহিব
To see an object comfortably, the distinctly you must hold it at about 25 centimeter from the eyes. Tar mane ki jana? Human eye, eta normal human eye, jodi bhal proper eye ase ko defect nai, se ami 25 centimeter usole ami sabo parum bhalke. Tat ki usol hole amar olop bostu to blur hoy jabo, nohole amar soku problem mane strain ahibo, mane bikhabo, matha bikhabo, soku bikhabo. The minimum distance at which the object can be seen mostly distinctly without strain is called least distance of the distinct vision. Mane etu hol least distance. Ki hol etu? Least distance. Mane ikhini loi ami bostu to clearly dekha pao. Jikono bostu ami clearly dekha pao. Hoy na? For a young adult with normal vision, the near point is about 25 centimeter. Mane jodi manu to young ase, tar near point is 25 centimeter. কিন্তু তোমালোকে যদি if you are wearing spectacle, তোমার চশমা পিন্ধিছা তার মানে কি জান তোমালোকে বেশি ফোন ইউজ করা, বেশিকে ভিডিও চোৱা, এটো বহুত বেয়া। আমাৰ ক্লাস চাবা তাৰ বাহিৰে একো বস্তু নাচাবা দেই। এটা চোৱা, the farthest point up to which I can see object clearly is called the far point of the eye, আৰু হেতু হ'ব infinity। আমাৰ চকুৱে infinity দেখা পায়, that is the farthest point, okay? It is infinity to for a normal eye. যদি চকুটো normal হয় তেতিয়া আমি infinity দেখা পাওঁ। You may note here a normal eye can see object clearly that are between 25 centimeter and infinity. তার মানে আমি বস্তুটো from 25 centimeter to infinity আমি দেখা পাওঁ। Next slide, let's go. Sometimes the crystalline lens of people at old age become milky and cloudy. কিতাবা যোনটো লেন্সটো থাকে milky হয় নহলে cloudy হয়, বুঝি পাইছা? This condition is called cataract. এটো এক্সামত আহিব পাৰে, এটা ইম্পৰ্টেন্ট। Okay, important. This causes partial or complete loss of vision. মানে partial নহলে complete loss of vision হ'ব পাৰে, ভালকে দেখা নাপায়। It is possible to restore vision through a cataract surgery. এটা সার্জারি হয় যোনটো এটো ডিফেক্টটো ঠিক কৰিব পাৰি। Okay, now next slide. See, defect of vision and their correction. এতিয়া চকুৰ ডিফেক্ট হয়, কিছুমানে ওচৰৰ বস্তু দেখা নাপায়, কিছুমান দূৰৰ বস্তু দেখা নাপায়, কিছুমানে মানে কিবা কিবি ডিফেক্ট আছে, হেতু বিষয় আমি এতিয়া ডিসকাস কৰিম। চকু আই হয় নহয়? এই চকুৱে যদি গ্ৰেজুৱেলি লুজ ইটস পাৱাৰ একমোডেশন। পাৱাৰ অফ একমোডেশন মানে কি জানা? এই লেন্সটো পাতল হোৱা আৰু মোটা হোৱা সেই কেপাসিটি যদি লুজ কৰে তেতিয়া কি হ'ব? চোৱা, সবতকে ভাল আই মানে কি? যেতিয়া তুমি বস্তুটো একদম ওচৰতো দেখা পোৱা, একদম দূৰতো দেখা পোৱা, দ্যাট ইজ দ্য ভেরি বেস্ট আই, হয় নহয়? তাৰ কাৰণে এই চকুৰ লেন্সটো যিমান পাতল হ'ব পাৰে হেতুও ভাল, যিমান মোটা হ'ব পাৰে হেতুও ভাল। হেতুকে আমি কি কওঁ? দ্যাট ক্যাপাসিটি ইজ কল্ড একমোডেশন। বাট লাহে লাহে যেতিয়া গ্ৰেজুৱেলি লুজ ইটস পাৱাৰ অফ একমোডেশন, যদি লাহে লাহে পাৱাৰ অফ একমোডেশন লুজ হৈ যায়, cannot see the object distinctly and comfortably. So দূৰৰ বস্তু ভালকে দেখাও নাপায়, কমফৰ্টলি দেখা নাপায়, কিছুমানে চকু এনেকুৱা কৰে, কিছুমানে এনেকৈ কৰে, হয় নে নহয়? সো ভালকে আমি দেখা নাপাওঁ। রিফ্র্যাক্টিভ ডিফেক্টস অফ ভিজন। চোৱা, আমি যোনটো চকু, আমাৰ চকুৰ যোনটো লেন্স আছে, দ্যাট ইজ কনভেক্স লেন্স, হয় নে নহয়? কনভেক্স লেন্স, তাৰ মানে লাইটটো পাৰ হৈ কিনে ৰিফ্ৰেকশ্যন হয় এটা, হয় নে? যেতিয়া এনেকৈ ৰিফ্ৰেকশ্যন হয় যেনেকৈ যায়, সো সেই বস্তুত কি আছে? ডিফেক্ট আছে। সেইটো কিমান ধৰণৰ আছে চোৱা। প্ৰথম হ'ল মায়োপিয়া, নিয়াৰ সাইটেডনেস। এইটো বিষয়ত আমি ধুনীয়াকৈ ডিটেইলত আমি পঢ়িম, ঠিক আছে? নেক্সট ইজ হাইপাৰমেট্ৰপিয়া, ফাৰ সাইটেডনেস। এইটো আমি ধুনীয়াকৈ পঢ়িম। এণ্ড আনাদাৰ লাষ্ট ওৱান ইজ প্ৰেছবায়োপিয়া, ঠিক আছে? চোৱা, ফাৰ্ষ্ট উইল ষ্টাডি এবাউট মায়োপিয়া। চোৱা, মায়োপিয়া মানে মায়োপিয়া ইজ অলছ' ন'ন এজ নিয়াৰ সাইটেডনেস। শব্দ সৰু আছে সেইকাৰণে নিয়াৰ বুলি ভাবি লোৱা, আৰু যেতিয়া ফাৰ সাইটেডনেস হ'ব এইটো হ'ব হাইপাৰমেট্ৰপিয়া। এইটো শব্দ দীঘল আছে, হয় নে নহয়? চোৱা, আ পাৰ্চন উইথ মায়োপিয়া কেন চি নিয়াৰ বাই অবজেক্ট ক্লিয়াৰলি বাট কেন নট চি ডিষ্টিংক্ট অবজেক্ট ডিষ্টিংক্টলি। মানে যদি তোমাৰ মায়োপিয়া আছে, যদি কোনোবাৰ মায়োপিয়া আছে, ওচৰটো ভালকে দেখা পাব কিন্তু দূৰৰ বস্তু ভালকে দেখা নাপায়, ঠিক আছে? মানে দূৰৰ বস্তুৰ কাৰণে আমি চশমা পিন্ধিব লাগিব, হয় নে নহয়? চোৱা, আ পাৰ্চন উইথ দিছ ডিফেক্ট হেজ আ ফাৰ পইণ্ট নিয়াৰাৰ দেন দ্য ইনফিনিটি। যিহেতু আমি জানো প্ৰপাৰ আই মানে কি? যোনটো চকু মানে 25 সেন্টিমিটাৰ পৰা ইনফিনিটিলৈ দেখা পায়। এতিয়া মায়োপিয়া কি কৈ আছে? ওচৰৰ বস্তু দেখা পাব, তাৰ মানে 25 সেন্টিমিটাৰলৈ দেখা পাব, কিন্তু দূৰৰ দেখা নাপায়। তাৰ মানে কি? ইনফিনিটিলৈ দেখা নাপায়,
চাৰ্টেন ডিষ্টেঞ্চলৈ দেখা পায় নিয়াৰ টু দ্য ইনফিনিটি অ'কে